ফুল আনো বুলি নাৰ্চাৰীলৈ বুলি ডলি সোণোৱালৰ নাৰ্চাৰীলৈ বুলি আহিলোঁ। এইখন হাতীমুৱাতে আছে আৰু দুগৰাকীমানক লগ পালোঁ নাৰ্চাৰীৰ পৰা ফুল নিবলৈ আহিছে। টকা এইখন ফুলৰ নাৰ্চাৰী ডলি সোণোৱালৰ হাতীমুৱাত আছে আৰু তাতে ফুলৰ নাৰ্চাৰী ফুল কেইটামান আনো বুলি এয়া আহি চাই আছোঁ আৰু ফুল নাৰ্চাৰীখনত কিনো ফুল আছে চাইছোঁ। যিহেতু মহিলাসকলৰ বহুত ফুল প্ৰিয় হয়, গতিকে ফুলে মহিলাসকলক বহুত সোনকালে আকৰ্ষণ কৰে। মইতো ফুল বহুত ভাল পাওঁ, বহুত প্ৰিয় মোৰ কাৰণে। মই আৰু ফুলৰ কাৰণে সঁচাকৈ পাগল। আজি অৱশ্যে মোৰ ফুল লোৱা নহ'ল, সকলোকে মানে চালোঁ কোনেনো কি ফুল ভাল পায়, কি ফুল লৈছে তাকে চাই থাকিলোঁ। ক'ৰ পৰা আহিলে নিজৰ বাইদেউ? ফুল নিবলৈ ডাবুল নাই আকৌ, ডাবুল এবাৰ হেৰি কৰা নহ'ল। তাৰপিছত হেৰি কি বুলি কয়, এইটো দুটা লিপষ্টিক আছে পাই এনেকৈ এইটো দাম বাঢ়িবও মানে খালি টাইম লাগিব, বস্তুটো পটককৈ ইমান হেৰি নহয় আৰু ভাল হয় এইটো বস্তু যে ভাল লাগে। হেৰি কমাব পাৰিম নে হেৰি যে কি বোলে কেলে নকমাম খালি কি যে সেই মাজৰ যে সেই বগা যে আছে বাইদেউ সেনেকুৱাখিনি যে একে মাল হয় চব, খালি অকল গুড় হেৰিটো বেলেগ এনেকৈ থ'লেও হ'ব, বেলেগত লগালে কষ্ট দিছে। কেইটা পুলি ল'লে? এটা ফ্ৰীকে দিব। এইটো ডাঙৰকৈ নুফুলে, সৰুকৈ ফুলে, পাতটো মানে পুৰা বগা হয়। মোৰ আছে পাতটো মানে অলপ বেলেগ টাইপত বগা হৈ যায়, মানে খালি আৰু দুদিনমান হ'লে আহিব, এতিয়ালৈকে মোৰ আহিব। এই বাহিৰত হালধীয়া আমাৰ বাহিৰত থৈ দিয়াখিনি পটককৈ নেবাঢ়ে, আধা ভিত বাহিৰত থৈ দিয়াখিনি যে হালধীয়া বাহিৰত ৰ'দ পালে অলপ পাতটো হালধীয়া হয়। নহয় খালি তলত ৰুই পালোঁ আকৌ মোৰখিনি বেয়া হৈ গ'ল। এইখিনি জংঘলিহে লাগিব ন? ফুল নুফুলিলে ফুলবোৰ ভাল নালাগে, কিছুমান পাত বাহাৰবোৰ ভাল লাগে ন? এই পইচা থকা গছ নলয় নি? পইচা থকা গছ এই পইচা আছে আমাৰ ঘৰত ধেৰ আছে। কোন জাত? এই জাত পইচা ৰাবাৰ প্লেন মৰিছে। এইটো ভাল লাগিছে, এইটো ভাল লাগিছে। আছে এইটো হেৰি ফুলে আকৌ ফুল ফুলে নি? ফুল ফুলে এইটো ফুল ফুলেতো এনেকুৱা ডাঙৰ গছ হয় নি এজোপা? অঁ ডাঙৰ হ'ব লাগে। আমাৰ এজোপা আছে ৰঙা বৰ ধুনীয়া। পিংক কালাৰ আৰু বেলেগ এটা ফুলে, পিংক কালাৰ আৰু বেলেগ এটা ফুলে। ইমান ধুনীয়া লাগিছে। নিজৰ বাইদেউক আকৌ বাৰ্থডে বোলে ফুলহে লাগে, একো বস্তু নালাগে। আৰু এনেকৈ ফুলৰ টাবখিনি দুখৰ ষ্টেণ্ড বনাই ৰাখিছে, ইমান ভাল লাগিছে। হাতীমুৱাতে থকাসকলে যিসকলে ফুল বিচাৰি থাকে আৰু নাৰ্চাৰীখনৰ কথা বহুতে হয়তো নাজানিবও পাৰে, গতিকে ফুল যাৰ প্ৰিয় হয়, এতিয়া ফুলৰ ছিজন, গতিকে খুব ধুনীয়া ধুনীয়া ফুল ফুলি আছে। ডলি সোণোৱালৰ ফুলৰ নাৰ্চাৰীৰ পৰা ধুনীয়া ধুনীয়া ফুল কালেক্ট কৰিব পাৰে। ফুল যিসকল লোকে ভাল পায় তেওঁলোকৰ কাৰণে ফুলৰ এই নাৰ্চাৰীখন অকণমান দেখুৱাই দিলোঁ আৰু আজিলৈ ইমানতেই মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই।